হাজো শুৱালকুছি সমষ্টিত বিজেপিৰ দলীয় পতাকা লৈ জাকে জাকে মহিলা ওলাই আহিল ৰাজপথলৈ। ৩০ নং হাজো শুৱালকুছি সমষ্টিৰ মিত্ৰ দল অসম গণ পৰিষদক এৰি নিদিবলৈ আহ্বান হাজোবাসী ৰাইজৰ। সন্মুখত ২০২৬ৰ বিধানসভাৰ নিৰ্বাচন। ইতিমধ্যে হাজো শুৱালকুছি সমষ্টিত সলনি হৈছে ৰাজনৈতিক দৃশ্যপট। হাজো শুৱালকুছি সমষ্টি মিত্ৰ দল অসম গণ পৰিষদক এৰি দিয়াৰ কুচকাৱাজ ৰাজনৈতিক মহলত চৰ্চিত হৈছে। সমষ্টিটো বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদক এৰি দিয়া খবৰ একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰাৰ লগে লগে ক্ষোভিত হৈ পৰিছে সমষ্টিটোৰ বিজেপি কৰ্মীসকল। পুনৰবাৰ হাজো শুৱালকুছি সমষ্টিত বিজেপি দলৰ প্ৰকৃত অনুসূচিত জাতিৰ স্থানীয় বিজেপি প্ৰাৰ্থী বিচাৰিছে বিজেপি কৰ্মীয়ে। হাজো শুৱালকুছি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে বিজেপি কৰ্মীয়ে, যাৰ বাবে দলীয় কৰ্মীসকলে হাজো শুৱালকুছি বিধানসভা সমষ্টিটোত অসম গণ পৰিষদৰ বিপৰীতে বিজেপি প্ৰতীকত পুৰণি বিজেপি কাৰ্যকৰ্তা তথা অনুসূচিত জাতিৰ স্থানীয় প্ৰাৰ্থী প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক অনুৰোধ জনায়। আমাক অনুৰোধ কৰিছো যাতে আমাক বিজেপিকে লাগে, আমি কোনো অগপ কোনো নিৰ্দলীয় আমি কোনো মানি নলওঁ। গতিকে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অনুৰোধ জনাইছো, হেমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছো, আমাক বিজেপিৰ প্ৰাৰ্থীত্ব লাগিব। আমি কোনো নিৰ্দলীয় প্ৰাৰ্থী কোনো এজিপি আমি নামানো, সমষ্টি বিজেপি হ'ব লাগিব, নহ'লে আমি কিন্তু ভোট বৰ্জন কৰিম। আমাৰ হাজো সমষ্টিত কোনো বেলেগ দলীয় পাৰ্টি কোনো ভোট নিদিয়ে, সেইটো কথা। আমি মামাক মহিলাৰ ঘৰৰ পৰা সংকাৰ দিছো, গতিকে আমাক বিজেপিৰ প্ৰাৰ্থী লাগিব আৰু বেলেগ একো নালাগে। আমি মামাক সাৱধান কৰি দিছো, আমি কিন্তু নহ'লে মহিলা জাগৰণ হৈ যাম। চৰকাৰৰ কাৰণে বাজিছো, আমাক বিজেপি চৰকাৰ লাগিবই। আমি কিন্তু হাজো সমষ্টি শুৱালকুছি সমষ্টিক আমাক বিজেপিক লাগিবই। কিন্তু আমি কোনো সমষ্টিত আমি ভোট নেদাও, আমি বিজেপি চৰকাৰক আমি ভোট দিম, আমাক বিজেপিক লাগিবই। আমাক শুৱালকুছি আমাক কোনো চৰকাৰে আমাক কোনো সুবিধা দিয়া নাই, ৰাস্তা ঘাট বনাই দিয়া নাই, আমাক বিজেপি চৰকাৰে চব কৰি দিছি, চব বনাই দিছি। গতিকে আমাক বিজেপিক লাগিবই। এতিয়া বিজেপি চৰকাৰ, আমি বিজেপি চৰকাৰকে লাগিব। নহ'ব। আমাক বেলেগ চৰকাৰ নালাগে, আমাক বিজেপি চৰকাৰকে লাগিব, আমাক বিজেপি চৰকাৰে লাগিব। আমি কোনো চৰকাৰ নাই, আমাক এজি পাৰ্টিক দিয়ে হেৰি কৰি আছে, আমাক এজিপি পাৰ্টি নালাগে, আমাক বিজেপিকে লাগিব। আমাক ধৰি লওক নৰেন্দ্ৰ মোদীয়ে আমাক প্ৰথমতে আমাক জিৰো বেলেঞ্চৰ বহি বনাই দিছি, তাৰে পিছতে আমাক অৰুণোদয় দিছি, তাৰে পিছতে আমাক খাদ দিছি, চাউল দালি দিছি, লেট্ৰিন দিছি, ৰাস্তা ঘাট বনাই দিছি, চব আমাক সুবিধা দিছি। গতিকে আমাক কোনো চৰকাৰত নালাগে, আমাক লাগে কেৱল বিজেপি চৰকাৰ লাগিব। কিন্তু আমি বিজেপি মানুহ, আমি বিজেপিকে দিম, আমি কোনো চৰকাৰক আমি ভোট দিম। গতিকে আমি কোনো হেৰিতে ভোট নেদো, আমাক নালাগে, আমাক এজিপি চৰকাৰ, আমাক বিজেপিকে লাগে। নিউজ ডেস্ক ৰিপৰ্ট N24 Assam।